প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এটা কথা প্ৰথমতে আপোনালোকে মোক কওকচোন বাৰু, চামোচা খাই আপোনালোকে ভাল পায়নে? চামোচা খাই মোৰ মতে সকলোৱে ভাল পায়, ল'ৰা বুঢ়া নহয়নে বাৰু? কিন্তু আমি যেতিয়া ঘৰত চামোচা বনাব বিচাৰোঁ তেতিয়া মানে অকণমান প্ৰব্লেম হৈ যায়, কাৰণ বেলিব লাগে, ভাজ দিব লাগে, আৰু চামোচাটো যদি আমি বনাওঁ দেখিবলৈ ধুনীয়া নহয়, কি হ'ব নহয়নে বাৰু? এটা জঞ্জট হৈ যায়, মানে প্ৰব্লেম হৈ যায়। আৰু সেইকাৰণে মই ভাবিলোঁ আজি মই আপোনালোকৰ আগত এই জঞ্জটবোৰ নোহোৱাকৈ, চামোচা বেলিব নলগাকৈ এনেধৰণৰ বল চামোচা বনাই দেখুৱাম। এইটো দেখিছেনে, একদম বলটোৰ দৰে চামোচা। এই বল চামোচাটোত খোৱাত কোনো গুণেই কম নহয়, একেবাৰে চামোচাৰ দৰেই পাব, কিন্তু বেলিব নালাগে। একেবাৰে সহজে আপোনালোকে এই চামোচাটো বনাই খাব পাৰিব। বল চামোচাখিনি মোৰ বনাই হৈ গ'ল। মই খাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই লৈছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে? লগতে লৈছোঁ এয়া আমবিলাহীৰ আচাৰ বা আমবিলাহীৰ চাটনি। এইটো ৰেচিপি মই ভিডিঅ'ত দি থৈছোঁ, আপোনালোকে চাওঁ বুলিলে চাব পাৰে। আৰু চামোচাৰ লগত খাই কিমান যে ভাল লাগে, একদম কি ক'ম আৰু। এইটো চামোচা দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ, একদম মচমচীয়া বাহিৰখন, ভিতৰখন একেবাৰে কোমল। দেখিছে নহয়? আৰু আৰু এনেদৰে লৈ এতিয়া খাবহে লাগে। আৰু মইনো এই চামোচাকেইটা, বল চামোচাকেইটা নেবেলাকৈ বা অকণমানো ঝঞ্ঝট নোহোৱাকৈ অতি সহজে কেনেধৰণেৰে বনালোঁ আপোনালোকক দেখুৱাওঁ আহক। মই আটা লৈছোঁ, 100 গ্ৰামমান আটা হ'ব। আৰু আটাৰ ঠাইত আপোনালোকে ময়দাও ল'ব পাৰে। আটা নিজৰ জোখত লৈ ল'ব লাগে, যিমান খায় আৰু যিমান বনায় মানে। আৰু তাতে মই সৰু চামুচেৰে এচামুচ ঘি দি দিছোঁ। আৰু লগতে অকণমান ক'লা জিৰা হয়, ক'লা জিৰা দি দিছোঁ। ক'লা জিৰা দিলে আমাৰ চামোচাটো খাবলৈ বহুত সোৱাদ লগা হয়। আৰু লগতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু এতিয়া গোটেই বস্তুখিনি মই ভাল ধৰণেৰে মোহাৰি ল'ম। খুব ভালদৰে মই আটা আৰু ঘি মোহাৰি লৈছোঁ, যাতে গোটেই আটাখিনিত আমাৰ ঘিকণ লাগি ধৰে। আৰু এটা কথা, ঘিৰ ঠাইত আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে দেই। চাওকচোন, মই এনেকৈ মুঠি মাৰি দিছোঁ, ধুনীয়াকৈ মুঠি এটা হৈছে। আৰু এতিয়া জোখত হৈ গৈছে। এতিয়া আমি এইখিনি অকণমান পানী দি আটাখিনি মুঠি ল'ম। পটককৈ বহুত বেছি পানী দি দিয়া নাই, কাৰণ বেছি হ'লে আকৌ ময়দা বা আটা দিব লাগিব। সেইকাৰণে অলপ অলপকৈ দি গৈছোঁ মই, আৰু অকণমান লাগিব। এনেদৰে খুব ভালকৈ মঠি ল'ম মই। এইখিনি মঠি ধুনীয়াকৈ এটা ডো বনাই ল'ম। আটাখিনি খুব ভালদৰে মই মঠি ল'লোঁ। আৰু দেখিছেনে, একেবাৰে টানকৈ মঠা নাই আৰু একেবাৰে কোমল হোৱা নাই। এনেকুৱা মিডিয়ামতে আমি আটাখিনি মঠি ল'ব লাগিব। আৰু এতিয়া আটাখিনি মই প্লেট এখনেৰে ঢাকি থৈ দিওঁ, অকণমান দেৰি ৰেষ্টত দিম আৰু বাকী কামখিনি কৰি লওঁ। চামোচাৰ মাজত দিবৰ কাৰণে আমাক আলু লাগিব। আৰু আলু মই বইল কৰি থৈছোঁ। ওচৰৰ পৰা দেখুৱাইছোঁ, দেখিছেনে আলুত ভাত লাগিয়ে আছে। মই যেতিয়া দুপৰীয়া ভাত বনাইছিলোঁ তেতিয়া এনেধৰণেৰে আলু ভাততে দি দিছিলোঁ, তেতিয়া আমাৰ সহজ হয়। আৰু যদি আমি ভাতত এনেধৰণেৰে আলু নিদিওঁ তেতিয়া বেলেগে আলু বইল কৰিব লাগিব আৰু আমাৰ টাইম লাগিব। মই ভাবিলোঁ আজি সন্ধিয়া চাহ খাবৰ সময়ত মই চামোচা বনাম, সেইকাৰণে আলু ভাতত দি থৈছিলোঁ। ভাত লাগি আছে, একো নহয় ভাত লাগি থাকিলেও। আপোনালোকে যদি এনেধৰণেৰে আলু ভাতত দি থয় তেতিয়া সোনকালে হ'ব, 5 মিনিটতে চামোচা হৈ যাব। আৰু যদি আলু বইল কৰি নলয়, বেলেগে বইল কৰিব লাগিব, তেতিয়া বহুত দেৰি লাগিব। আৰু আলুখিনি মই এখন কাটা চামুচেৰে এনেধৰণেৰে মিহি কৰি ল'ম। সৰু সৰু হৈ গৈছে, দেখিছেনে? আমাৰ হৈ যাব। আৰু লগতে মই এটা পিঁয়াজ লৈছোঁ, সৰু সৰুকৈ মিডিয়াম চাইজৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আপোনালোকক গেছৰ ওচৰলৈ লৈ যাওঁ আহক। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীতে মিঠাতেল দিছোঁ 2 চামুচমান। আৰু আমাৰ তেলখিনি গৰম হোৱাৰ লগে লগে মই পাঁচফোৰণ দি দিছোঁ। আৰু পাঁচফোৰণো ফুটি গৈছে। ফুটি যোৱাৰ লগে লগে ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি অকণমান দেৰি মই ভাজি ল'ম। পিঁয়াজখিনি অলপ কোমল কোমল হৈছে। আৰু ইয়াতে এতিয়া মই অকণমান মছলা দি দিম। মছলা ঘৰত পিচি থোৱা মছলা হয়। আৰু আপোনালোকে এতিয়া ইয়াত জ্বলা বা নহৰু
আদা পেষ্ট দিওঁ বুলি ক'লে দিব পাৰে আৰু যি মছলা ভাল পায় সেইবোৰ দিব পাৰে আৰু মই বেছি মছলা ব্যৱহাৰ নকৰোঁ কাৰণ যিহেতু মই বেছি মছলা নাখাওঁ এয়া নিমখ অকণমান দিছোঁ একদম চিম্পুলকৈ বনাম দেই আৰু মছলা দিলেতো ভালেই লাগিব বেয়া নালাগে এয়া হালধি দিছোঁ সেইকাৰণে নিজৰ সোৱাদ অনুসৰি মছলা ইয়াত দি ল'ব লাগে মই যিহেতু জলকীয়া কম খাওঁ সেইকাৰণে অকণমান লাল মিৰ্চ পাউডাৰ দি দিছোঁ এইটো বেছি জ্বলা নহয় এইটো কাশ্মীৰী লাল মিৰ্চ হয় অকণমানহে জ্বলা হয় আৰু এতিয়া আমাৰ ইয়াত ধুনীয়াকৈ এইখিনি হৈ গৈছে আৰু মই এয়া বইল আলুখিনি ইয়াতে দি দিম গোটেইখিনি আলু মই দি দিলোঁ আৰু এইখিনি এতিয়া এবাৰ ভালদৰে লৰাই দিম দেখিছেনে আমাৰ আলু বইল হৈয়ে আছে সেইকাৰণে বেছিকৈ আৰু হেৰি কৰি থাকিব নালাগে খালি মছলাখিনি ধুনীয়াকৈ আলুৰ লগত মিলি গ'লেই হ'ব এয়া চাওকচোন আৰু গেছৰ ফ্লেমটো মই ল' ৰাখিছোঁ মোৰ আলু মছলা একদম তৈয়াৰ হৈ গ'ল দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু মই যে ঘৰত পিছা মছলা দিছিলোঁ জিৰা ধনিয়া পিছা ইমান ধুনীয়া মানে একদম সুগন্ধ ওলাইছে নহয় মই কি ক'ম একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল আমাৰ এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম আলু আমাৰ ঠাণ্ডা হৈ গ'ল এতিয়া মই আলুখিনি কিনাৰতে থৈ লৈছোঁ আৰু আটাখিনি উলিয়াই লৈছোঁ এয়া আটাও আমাৰ ধুনীয়াকৈ একদম নৰম হৈ আছে দেখিছেনে এতিয়া আটাখিনি আৰু এবাৰ মই হাতেৰে মোহাৰি লওঁ এয়া হৈ গৈছে এতিয়া আমি ইয়াৰ পৰা অকণমান আটা লৈ লৈছোঁ কিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা আৰু প্ৰথমতে এয়া গোল কৰি ল'লোঁ গোল কৰি লৈ মই এয়া দেখিছেনে এনেধৰণৰে হাতেৰে বহলাই দিছোঁ আৰু এটা ধুনীয়া মানে বাতিৰ দৰে কৰি ল'ম এয়া দেখিছেনে এয়া হৈ গৈছে আমাৰ এয়া আৰু এতিয়া আমি যে আলুখিনি এয়া থৈছিলোঁ তাৰ পৰা অলপ ল'ম আৰু এটা এনেদৰে গোল লাডু কৰি ল'ম এয়া গোল লাডু কৰি লৈছোঁ আৰু এইটো কিমান ডাঙৰকৈ বনায় সৰুকৈ বনায় সেইটো নিজৰ কথা মই এয়া এনেধৰণে কৰিছোঁ আৰু এইখিনি ধুনীয়াকৈ আমি এনেকৈ ধৰণৰে তললৈ দি এটা ধুনীয়া লাডুৰ শ্বেপত কৰি ল'ম এয়া দেখিছেনে আৰু এইখিনি ধুনীয়াকৈ আমি একদম বন্ধ কৰি দিম যাতে আমাৰ বস্তুখিনি ওলাই নাহে আৰু এনেধৰণৰে অকণমান পকাই দিছোঁ এয়া আৰু এই বাকী থকা অকণমান এয়া মই এৰুৱাই দিছোঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ একদম বন্ধ হৈ গ'ল এইটো খুব ভাল ধৰণে বন্ধ কৰি ল'ব লাগিব দেই নতুবা আকৌ আলুখিনি ওলাই যাব নহয় এয়া দেখিছেনে কোনো ধৰণৰ খোলা নাই বন্ধ হৈ গ'ল আৰু এবাৰ ধুনীয়াকৈ আমি তৈয়াৰ কৰি দিলোঁ আমাৰ বল চামোচা একেবাৰে বলটোৰ দৰে লাগিছে আৰু দেখিছেনে কোনো বেলাৰ ঝঞ্ঝট নাই একো দিগদাৰী নহয় ধুনীয়াকৈ আমি একদম মিনিটতে আমি চামোচাটো বল চামোচাটো বনাই দিলোঁ মানে বেলিব লাগিব শ্বেপটো ভাল হ'বনে নহয় কেনেকুৱা হ'ব বহুত চামোচা বনাবলৈ ঝঞ্ঝট লাগে কেতিয়াবা বনাবতো পাৰি একো বস্তু নবনাকৈ নাথাকে নহয়নে বাৰু কিন্তু অকণমান ঝঞ্ঝট হয় আৰু এই যে বল চামোচাটো মই বনাই দেখুৱাইছোঁ দেখিছেনে কিমান ধুনীয়াকৈ একদম নেবেলাকৈ হৈ গৈছে মই আৰু এটা বনাই আপোনালোকক দেখুৱাম একেবাৰে ইজি চবেই বনাব পাৰিব এই ধৰণৰে ধুনীয়াকৈ আমি গোল কৰি ল'লোঁ খালি আটাটো অকণমান কোমলকৈ ৰাখিব দেই কোমলকৈ ৰাখিব লাগিব বেছি টানকৈ ৰাখিলে আকৌ দিগদাৰী হ'ব ন আৰু বেছি কোমলকৈ ৰাখিলেও আকৌ বেয়া হ'ব দেই একদম মানে আপোনালোকে যেতিয়া বনাব হাতেৰে চুলে সকলোখিনি কথা গম পায় সকলোৱে আৰু আটা বেলিয়েই থাকে নহয় জানো বাৰু এয়া দেখিছেনে হাতেৰে একদম ধুনীয়াকৈ মই এখন পুৰিৰ দৰে কৰি ল'লোঁ প্ৰথমতে এয়া চাওকচোন এনেধৰণৰে কৰি ল'লোঁ আকৌ মই অকণমান এয়া লৈছোঁ ধুনীয়াকৈ লাডু এটা বনাই ল'ম লাডুটো বনাই ল'লে ভৰাবলৈ ভাল হয় এয়া আৰু এনেকৈ দিলোঁ দি পেলানি একদম এনেকৈ অকণমান ভৰাই দিয়াৰ লগে লগে আৰু এই বাতিত সোমোৱাৰ দৰে সোমায়ে গ'ল নহয় আৰু তাৰ পৰা আমি এইখিনি এনেধৰণৰে লগাই যাম এয়া 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 আৰু গোটেইখিনি আকৌ এবাৰ থোপাই দিলোঁ থোপাই দি আৰু যোনখিনি এক্সট্ৰা থাকে সেইখিনি আমি পেলাই দিলোঁ এই এক্সট্ৰাখিনি মানে আঁতৰাই দিব লাগিব নতুবা কি হয় বেছি ডাঠ হৈ থাকে ন আৰু সেইখিনি তেতিয়া নিসিজিবও পাৰে বা সিজিলেও অলপ ভাৰী ভাৰী লাগিব এয়া চাওকচোন কিমান ধুনীয়াকৈ আৰু এটা মই বনাই দিলোঁ দেখিছেনে আৰু যে এই ওপৰৰ 2 টুকুৰা এয়া পেলাই নিদিওঁ এইখিনিত আকৌ এটা লাডু বনাব পাৰিম এয়া চাওক এনেদৰে মই এতিয়া গোটেইখিনি বনাই ল'ম চামোচা বলখিনি মোৰ বনাই হৈ গ'ল আৰু ইমানখিনিয়ে হৈছে অলপ আলু থাকি গ'লে আটা কম হোৱাৰ কাৰণে বনাব নোৱাৰিলোঁ বাৰু যি কি নহওক এইখিনি এতিয়া মই বনাই দেখুৱাম আপোনালোকৰ আগত গেছত মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহী গৰম হোৱাত অলপ তেল দি দিলোঁ আৰু তেলখিনি আমাৰ গৰম হৈছে
এতিয়া মই সৰু অকণমানি লাডু এটা দি চাওঁ এয়া দেখিছেনে এয়া ধুনীয়াকৈ ফুলি উঠিছে আমাৰ এয়া চাওকচোন এতিয়া আমাৰ তেলখিনি একদম ধুনীয়া জোখত হৈছে গেছৰ ফ্লেমটো মই মিডিয়াম কৰি থৈছোঁ আৰু এতিয়া আমি দিব পৰা হৈ গৈছে এইটো মই এনেই আৰু অকণমান ট্ৰাই কৰিবৰ কাৰণে এটা দি চাইছিলোঁ দেই এইটো মানে এতিয়া মই বনাই যাম এটা এটাকৈ ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ এয়া ধুনীয়াকৈ আমাৰ চামোচা বলটো দি দিছোঁ এয়া চাওকচোন আৰু গেছৰ ফ্লেমটো বহুত হাই কৰি ৰাখিব নালাগে কাৰণ জ্বলি যাব সেইকাৰণে মিডিয়াম কৰি আমি ধুনীয়াকৈ এনেধৰণে বনাই যাম আৰু এটা কিনাৰতে দি দিওঁ সেইকাৰণে তেল অকণমান মই সৰহকৈ লৈছোঁ যাতে একেবাৰতে 2-3টা বনাব পাৰোঁ 3টা দি দিব পৰা হৈছে আৰু বহুত বেছি দিলেও বেয়া হ'ব কাৰণ ফুলি যাব আমাৰ চামোচা বল চামোচাকেইটা সেইকাৰণে বহুত বেছি নিদিওঁ বাৰু ইয়াত 3টা দিছোঁ এই দেখিছেনে অকণমান মই এনেধৰণে তেল দি দিছোঁ এয়া আৰু এতিয়া মই বেছি লাৰা চাৰা নকৰোঁ কাৰণ কোমল হৈ আছে নহয় শ্বেপটো বেয়া হৈ যাব সেইকাৰণে অকণমান আৰু লৰাই দিলোঁ নতুবা 2টা চামোচা লাগি যাব যদি অকণমান লৰাই নিদিওঁ সেইকাৰণেহে অকণমান লৰাই দিলোঁ আৰু এতিয়া একদম সাৱধানতাৰে আৰু অকণমান লৰাই দিছোঁ আৰু এয়া দেখিছেনে আৰু সাইজটো ফুলি গৈছে আপোনালোকে মন কৰিছেনে এনেধৰণৰে আমি যদি বনাওঁ নহয় একদম কম টাইম লাগে এই চামোচা বেলাৰ জঞ্জট নাথাকে বেলি শ্বেপ দিয়া শ্বেপটো ভাল হ'লে দেখিবলৈ ভাল লাগিব আৰু শ্বেপটো ভাল নহ'লে বেয়া লাগিব নহয়নে বাৰু সেইকাৰণে পটককৈ বনাবলৈ হ'লে আপোনালোকে এনেধৰণৰে বনাই দিব লাগিব আৰু খাবলৈ একো ফৰক নপৰে একদম চামোচাৰ দৰেই লাগিব মানে দেই মই কৈছোঁ চামোচাৰ দৰেই লাগিব এয়া দেখিছেনে উল্টিয়াই দিলোঁ আৰু এতিয়া অকণমান লাৰা চাৰা কৰি থাকিম যাতে 2টা ছাইড ধুনীয়াকৈ ভাজ খায় কাৰণ আমি কম তেল দিছোঁ ন হোটেলবিলাকত একদম পূৰা তেল দি দিয়ে এক কেৰাহী তাতে ডুবাই ডুবাই বনায় আমিতো আৰু তেনেধৰণৰে তেল দি বনাব নোৱাৰোঁ একেবাৰে কম তেল দিব লাগিব সেইকাৰণে আমি লাৰা চাৰা কৰি 4টা ছাইড যাতে ধুনীয়াকৈ ৰঙচুৱা হৈ যায় বেছৰ বল চামোচাকেইটাও হৈ গ'ল আৰু মই এতিয়া ধুনীয়াকৈ তেলৰ পৰা উঠাই ল'ম আৰু কিমান ধুনীয়াকৈ এই ছেকেণ্ড বেছৰ চামোচাকেইটা ফুলি গৈছে দেখিছেনে আগৰ দৰে অকণমান জোকাৰি দিছোঁ তেলখিনি যাতে নিগৰি যায় আৰু এয়া চাওকচোন একদম ধুনীয়াকৈ মই 6টা বনায়ে দিলোঁ আৰু বাকী আছে কেইটামান এইকেইটাও বনাই লওঁ আৰু এতিয়া গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ কাৰণ তেলখিনি ঠাণ্ডা হৈ আছে প্ৰথমতে দিবৰ সময়ত তেলখিনি গৰম লাগিব সেইকাৰণে মই তেলখিনি গৰম হ'বৰ কাৰণে গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ দেই পিছতহে কম কৰিম এয়া আৰু এটা কথা মই আপোনালোকক কওঁ মই ইয়াত বেকিং সোডা বেকিং পাউডাৰ একো দিয়া নাই আৰু আপোনালোকে যদি ভাবে অকণমান বেকিং সোডা দি দিব পাৰে কিন্তু দেই মই বাৰু দিয়া নাছিলোঁ যদি নিদিয়ে খুব আটাখিনি খুব মোৰ দৰে খুব ভাল ধৰণেৰে মঠি ল'ব লাগিব তেতিয়া একো নহয় আৰু কিছুমানে অকণমান বেকিং পাউডাৰ বা বেকিং সোডা দিয়া আৰু মই দিয়া নাই এয়া দেখিছেনে তথাপিতো কিমান ধুনীয়াকৈ ফুলি গৈছে চাওকচোন বাৰু আৰু এতিয়া ঠিক আগৰ দৰে মই এইখিনিকেইটাও ভাজি ল'ম তাৰপিছত আপোনালোকক দেখুৱাম বল চামোচাখিনি মোৰ বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে এটা ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া চাওকচোন চাৰিওপিনৰ পৰা দেখুৱাই দিছোঁ ৰঙচুৱাকৈ ভাজি লৈছোঁ মই একদম মচমচীয়া হয় এনেধৰণৰে বনালে আৰু বনাবলৈ একেবাৰে সহজ আপোনালোকে দেখিলেই আৰু লগতে লৈছোঁ এয়া বিলাহী আৰু আমৰ চাটনি আমৰ আচাৰ এই আচাৰটোৰ ৰেচিপি মোৰ ভিডিঅ'ত আছে আপোনালোকে যদি বনাব খোজে চাব পাৰে বহুত ভাল লাগে এনেধৰণৰে চামোচাৰ লগত খায় আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ